PMৰ কিছুমান থাম্বনেলত আপত্তি জনাই আছে আৰু হিটোও কাৰ্যকৰীভাৱে নহয় পুৰা বাতৰিত বিয়পিছে যদি থাম্বনেলৰ বাবে বন্ধ কৰা হৈছে তেন্তে সম্পাদক সঞ্জয় শৰ্মাক জনাব লাগিছিল কোনো কাৰণ নোহোৱাকৈ কিয় বন্ধ কৰা হৈছে চেনেল যেতিয়া কোনো কাৰণ নাই বুলি আনুষ্ঠানিকভাৱে জনোৱা হৈছে তেতিয়াহ'লে থাম্বনেলক কাৰণ হিচাপে কিয় ঘূৰাই আছে থাম্বনেলক লৈ অন্যান্য মাপকাঠি থাকে যে কম শব্দত থাম্বনেল ব্যৱহাৰ কৰোঁ কিন্তু তাৰো ব্যাখ্যা এইদৰে কৰা যাব পাৰে যেনে 4pmৰ কৰা হৈছে থাম্বনেলৰ বাবে ইউটিউবৰ নিজা গাইডলাইন আছে যে বিভ্ৰান্তি সৃষ্টি হ'ব নালাগে যদি এনে হৈছে তেন্তে ইউটিউবক অভিযোগ কৰা উচিত ইয়াৰ মানে এইটো নহয় যে চৰকাৰে তাত সোমোৱা আৰু চেনেল বন্ধ কৰা থাম্বনেল যদি কাৰণ হয় তেন্তে এই আধাৰত সকলো গদি চেনেল 1 ঘণ্টাৰ ভিতৰত বন্ধ হোৱা আৱশ্যক আপোনালোকক মনত কৰাই দিব বিচাৰোঁ যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সময়ছোৱাত গদি চেনেলবোৰ উন্মত্ত হৈ পৰিছিল আপুনি গৈ চাওক কেনেকুৱা থাম্বনেল লগোৱা হৈছিল কেতিয়াবা তৃতীয় বিশ্বযুদ্ধ কেতিয়াবা পৰমাণু বুটাম টিপাৰ থাম্বনেল লগাইছিল এনে ধৰণৰ অনুষ্ঠান যেন ৰিপৰ্টাৰ আৰু সম্পাদক পুতিনৰ কোঠাত বহি কাম কৰি আছে ইয়াৰ উপৰি 2022 চনত জাহাংগীৰপুৰীত হাংগামাৰ সময়ত গদি মিডিয়াই উল্টা পাল্টা খবৰ চলাই আছিল এই সময়ত এপ্ৰিল 2022 চনত চৰকাৰে এখন পৰামৰ্শ জাৰি কৰিবলৈ বাধ্য হৈছিল চৰকাৰে ইয়াৰ বাবে কোনো গদি চেনেল বন্ধ কৰা নাছিল এই দেশত কিমান গদি এংকৰে ঘৃণা বিয়পাই আছে মিছা কথা কোৱাত ধৰা পৰি দোষী সাব্যস্ত হৈছে জৰিমনাও বিহা হৈছে আজিও হিহত এংকৰিং কৰি আছে ইয়াৰ উপৰি হেড স্পিচৰ পৰ্যালোচনাৰ সময়ত সুপ্ৰিম কোৰ্টে ঘৃণা বিয়পাই থকা এংকৰক কঠোৰ আলোচনা কৰিছিল PMৰ কিছুমান থাম্বনেলত আপত্তি জনাই আছে আৰু হিটোও কাৰ্যকৰীভাৱে নহয় পুৰা বাতৰিত বিয়পিছে যদি থাম্বনেলৰ বাবে বন্ধ কৰা হৈছে তেন্তে সম্পাদক সঞ্জয় শৰ্মাক জনাব লাগিছিল কোনো কাৰণ নোহোৱাকৈ কিয় বন্ধ কৰা হৈছে চেনেল যেতিয়া কোনো কাৰণ নাই বুলি আনুষ্ঠানিকভাৱে জনোৱা হৈছে তেতিয়াহ'লে থাম্বনেলক কাৰণ হিচাপে কিয় ঘূৰাই আছে থাম্বনেলক লৈ অন্যান্য মাপকাঠি থাকে যে কম শব্দত থাম্বনেল ব্যৱহাৰ কৰোঁ কিন্তু তাৰো ব্যাখ্যা এইদৰে কৰা যাব পাৰে যেনে 4pmৰ কৰা হৈছে থাম্বনেলৰ বাবে ইউটিউবৰ নিজা গাইডলাইন আছে যে বিভ্ৰান্তি সৃষ্টি হ'ব নালাগে যদি এনে হৈছে তেন্তে ইউটিউবক অভিযোগ কৰা উচিত ইয়াৰ মানে এইটো নহয় যে চৰকাৰে তাত সোমোৱা আৰু চেনেল বন্ধ কৰা থাম্বনেল যদি কাৰণ হয় তেন্তে এই আধাৰত সকলো গদি চেনেল 1 ঘণ্টাৰ ভিতৰত বন্ধ হোৱা আৱশ্যক আপোনালোকক মনত কৰাই দিব বিচাৰোঁ যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সময়ছোৱাত গদি চেনেলবোৰ উন্মত্ত হৈ পৰিছিল আপুনি গৈ চাওক কেনেকুৱা থাম্বনেল লগোৱা হৈছিল কেতিয়াবা তৃতীয় বিশ্বযুদ্ধ কেতিয়াবা পৰমাণু বুটাম টিপাৰ থাম্বনেল লগাইছিল এনে ধৰণৰ অনুষ্ঠান যেন ৰিপৰ্টাৰ আৰু সম্পাদক পুতিনৰ কোঠাত বহি কাম কৰি আছে ইয়াৰ উপৰি 2022 চনত জাহাংগীৰপুৰীত হাংগামাৰ সময়ত গদি মিডিয়াই উল্টা পাল্টা খবৰ চলাই আছিল এই সময়ত এপ্ৰিল 2022 চনত চৰকাৰে এখন পৰামৰ্শ জাৰি কৰিবলৈ বাধ্য হৈছিল চৰকাৰে ইয়াৰ বাবে কোনো গদি চেনেল বন্ধ কৰা নাছিল এই দেশত কিমান গদি এংকৰে ঘৃণা বিয়পাই আছে মিছা কথা কোৱাত ধৰা পৰি দোষী সাব্যস্ত হৈছে জৰিমনাও বিহা হৈছে আজিও হিহত এংকৰিং কৰি আছে ইয়াৰ উপৰি হেড স্পিচৰ পৰ্যালোচনাৰ সময়ত সুপ্ৰিম কোৰ্ট